নমস্কাৰ। অসমৰ জনসাধাৰণে ভাবে নেকি যে আমি মেঘালয়, মিজোৰাম, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা বাদ দি ত্ৰিপুৰা ৰাজ্যখন তেনেকুৱা নহয় অলপমান। বাকী আপুনি যদি লক্ষ্য কৰে, যিহেতু আপোনালোকে কৈয়ে থাকে যে আমাৰ ভনী হয় বুলি, আপোনালোকে ভাবে নেকি যে তেওঁলোকে আমাক নিজা বুলি ভাবে? কোনো পধ্যেই নাভাবে। যদি ভাবিলে হয় আপোনালোকে লক্ষ্য কৰক, অসমৰ পৰা যেতিয়া আপুনি অৰুণাচলত যাব তেতিয়া আপুনি ইনাৰ লাইন পাৰ্মিটৰ পাছ ল'ব লাগিব। অন্তত নৰ্থ ইষ্টৰ মানুহখিনি ল'ব নালাগিছিলে। আমাৰ কিহৰ ভনী তেওঁলোক? কিহৰ ভনী? যদি আপোনালোকে অসমৰ জনসাধাৰণে এই চিন্তাটো যদি মূৰত সোমাই লৈছে যে আমি বাকী ওচৰৰ ত্ৰিপুৰাক বাদ দি ত্ৰিপুৰাৰ মানুহখিনি অলপ বেলেগ, ত্ৰিপুৰাৰ মানুহখিনিয়ে অলপ মানে চিন্তা চৰ্চাখিনি অসমক লৈ কৰে, নকৰা নহয়, কিন্তু বাকী ওচৰৰ ৰাজ্যখিনিয়ে কিন্তু নকৰে। তাতকৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ইউ পি, ঝাৰখণ্ড তেওঁলোকে অলপ নৰ্থ ইষ্টৰ অসমক গুৰুত্ব দিয়ে, কিন্তু বাকীখিনিয়ে কিন্তু আপুনি যদি লক্ষ্য কৰে, যেতিয়াই আপুনি চাব কেতিয়াবা গাড়ী চালকক লগত এই সংঘাত, কেতিয়াবা ইনাৰলেণ্ড পাৰ্মিটক লৈ অৰুণাচলত সংঘাত, কেতিয়াবা নাগালেণ্ডত গৈ ভূমিৰ সংঘাত, ঘৰৰ ভিতৰত আহি অসমৰ সীমাৰ ভিতৰত আহি তেওঁলোকে সংঘাত কৰা দেখা যায়। গতিকে এই যে তেওঁলোকৰ যিবিলাক অৰ্থনৈতিক অসমৰ পৰা ব্যৱস্থা আছে, এই অৰ্থনৈতিক ব্যৱস্থাবিলাক যেতিয়ালৈকে দল সংগঠনসমূহে একেবাৰে বন্ধ কৰি নিদিব, তেতিয়ালৈকে তেওঁলোকৰ মানে গাৰ মানে শক্তিটো মানে বাঢ়ি গৈ থাকিব। তেওঁলোকক মানে মেঘালয়, মিজোৰাম, মণিপুৰ, আজি মণিপুৰৰ কথা কওঁ, মণিপুৰৰ কথা যদি মই আপোনালোকক কওঁ, তেতিয়া আপোনালোকে লক্ষ্য কৰিব আজি 2-3 বছৰৰ পৰা তেওঁলোকৰ লগত এটা সংঘাত চলি আছে নিজৰ মাজতে। তেওঁলোকৰ নিজৰ মাজতে যদি এনেকুৱা সংঘাত লাগি থাকে, তেতিয়াহ'লে আমাৰ লগত আৰু তেওঁলোকে কি আৰু ভাতৃত্ববোধ কৰিব? আমি ভনী বুলি কৈ তেওঁলোকক মৰম কৰি থাকোঁ, আৰু তেওঁলোকে আমাক বঢ়িয়াকৈ গাত তেল লগাই মালিচ কৰি থাকে। সেইবিলাকতো ভাল কথা নহয়। আজি এই ওচৰতে যোৰাবাটৰ ওচৰত একদম মানে 1 কিলোমিটাৰ নহয়, আধা কিলোমিটাৰ খোজকাঢ়ি গ'লে মানে শ্বিলং পোৱা যায়, তেওঁলোকৰ সীমা পোৱা যায়। তেওঁলোকৰ উপাৰ্জনৰ উৎস আছে, ভাল কথা, কিন্তু মই ক'ব বিচাৰোঁ যে অসমৰ পৰা যিখিনি ৰেভিনিউ তেওঁলোকে সংগ্ৰহ কৰে, মানে টকা সংগ্ৰহ কৰে, সেই সংগ্ৰহ কৰা টকাখিনি যদি অসমৰ জনসাধাৰণে বন্ধ কৰি দিয়ে, তেতিয়াহ'লে কিন্তু কিবা এটা মানে আপোনাৰ তেওঁলোকক মানে ফলাফল এটা দিব পৰা যাব। যদি মেঘালয় চৰকাৰ আৰু তথা অসম চৰকাৰে এই সংঘাতটো যদি সোনকালে যদি শেষ নকৰে, তেতিয়াহে জনসাধাৰণে সেই পদক্ষেপ ল'ব লাগে। আৰু যদি পদক্ষেপ নলয়, আহিবলগীয়া দিনসমূহত বা নতুন প্ৰজন্মই আকৌ কিন্তু তেনেকুৱা সংঘাতসমূহ দেখা পায়ে থাকিব। এইবাবে পাব যে এই সংঘাতসমূহ বছৰ ধৰি তেওঁলোকে মাজে মাজে তেওঁলোকৰ মানে যিবিলাক ছাত্ৰ সন্থা বা তেওঁলোকৰ যিবিলাক সৰু সৰু দল সংগঠনসমূহ আছে, তেওঁলোকেই সেই সংঘাতবিলাক উলিয়াই থাকে। গতিকে সংঘাতবোৰ একেবাৰে যাতে সমাপ্ত কৰিব পাৰি, সেই বিষয় লৈহে আলোচনা কৰিব লাগে, বেলেগ একো কৰিব লগা নাইতো। আচ্ছা, মেঘালয়ৰ যিটো মানে সংঘাত, সেইটো গাড়ী চালকক লৈহে সংঘাত। গতিকে আপোনালোকে সেই চৰকাৰ তথা দল প্ৰশাসন সকলোৱে মিলি প্ৰথমতে অৰ্থনৈতিক ব্যৱস্থাটো মানে অসমৰ পৰা সকলোতকৈ বৃহৎ ৰাখি কোনটো যায়? মানে আপোনালোকে ভাবে নেকি টুৰিজৰ পৰা যায় বা গাড়ী চালকৰ পৰা যায়? সেইবিলাকৰ পৰা নাযায়। যিটো অৰিজিনেল টকা যায়, সেই টকাটো যেতিয়া বন্ধ নহ'ব, তেতিয়ালৈকে কিন্তু একো নহ'ব। আমি ভনী চনী মানি মেঘালয় বা মিজোৰাম, মণিপুৰ এইবিলাকক ভনী মানি আমাৰ লাভ নাই। তেওঁলোকে আমাক বঢ়িয়াকৈ আমি ভনী মানি থাকোঁ, তেওঁলোকে আমাৰ একো ভাষাই নুবুজে, একো আমাৰ লগত কোনো জাতিগত আমাৰ হেৰিয়ে নিমিলে, আৰু তেওঁলোকক আমি ভনী, আমাৰ বাই, আমাৰ অমুক, আমাক তেওঁলোকে গ'লে মানে আমাক অত্যাচাৰ কৰে, আমাক ইনাৰ লাইন পাৰ্মিট লাগে, আমাৰ গ'লে মানে হেৰি কৰে। আমাৰ কি দৰকাৰ আছে তেওঁলোকক মানিবৰ কাৰণে?
তেওঁলোকে তেওঁলোকৰ নিজা ৰাজ্য তেওঁলোকে নিজৰ মতেদি চলক, তেওঁলোকে নিজৰ মতেদি চলিব আৰু আমাৰ কথা কিয় শুনিব। গতিকে এই অৰ্থনৈতিক ব্যৱস্থাটোক শেষ কৰিব লগা হ'লে ডাঙৰ ডাঙৰ যিখিনি অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে অসমৰ পৰা বন্ধ কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ তেলটো বাহিৰ হ'ব। ধন্যবাদ।